নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ-বাইদেউসকল, আজি ওদালগুৰি জিলাৰ ওদালগুৰি ব্লকৰ অন্তৰ্গত বিদ্যালয়সমূহৰ বাবে আনুষ্ঠানিকভাৱে বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ কাৰ্যসূচী শুভাৰম্ভণি কৰা হয়। ওদালগুৰিৰ দায়িত্বত অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ আনুষ্ঠানিকভাৱে সভাপতিত্ব কৰে ওদালগুৰিৰ চক্ৰ বিষয়া হীৰামণি মিলি মহাশয়ে। এই অনুষ্ঠানটোত বিভিন্ন ছাত্ৰ সংগঠনৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰাৰ উপৰিও বিভিন্ন শিক্ষক সংগঠনৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰে। ওদালগুৰি ব্লকৰ ৩খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে বিনামূলীয়া পাঠ্যপুথি আজিৰ কাৰ্যসূচীটোত বিতৰণ কৰা হয়। এই কাৰ্যসূচীটোত পঞ্চম শ্ৰেণীৰ বড়ো মিডিয়ামৰ বাবে এগৰাকী ছাত্ৰক, পঞ্চম শ্ৰেণীৰ এছামিজ মিডিয়ামৰ বাবে এগৰাকী ছাত্ৰীক আৰু লগতে অষ্টম শ্ৰেণীৰ এছামিজ মিডিয়ামৰ বাবে এগৰাকী ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি বিতৰণেৰে ওদালগুৰি ব্লকৰ এই কাৰ্যসূচীটো আনুষ্ঠানিকভাৱে আৰম্ভণি কৰা হয়। পৰৱৰ্তী পৰ্যায়ত ব্লক অফিচাৰ ছাৰ মহাশয়ে জানিবলৈ দিয়া অনুসৰি সকলো বিদ্যালয়কে নিৰ্দিষ্ট সময়ত এই পাঠ্যপুথি বিতৰণ কৰা হ'ব আৰু ইতিমধ্যে আমাৰ ব্লকত প্ৰায় ৭০% বিনামূলীয়া পাঠ্যপুথি আহি পাইছে বুলি তেখেতে জানিবলৈ দিয়ে। অনুষ্ঠানটোত শিক্ষক সংগঠনৰ প্ৰতিনিধিসকলৰ উপৰিও ছাত্ৰ সংগঠনৰ প্ৰতিনিধিসকলে গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে আৰু নিৰ্দিষ্ট সময়ত সকলো ছাত্ৰ-ছাত্ৰীয়ে যাতে এই বিনামূলীয়া পাঠ্যপুথি পাবৰ কাৰণে সক্ষম হয় তাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।